এতিয়া মই কৈছোঁ আপোনাৰ ওপৰত যি অভিযোগ উঠিছে এইটোৰ ওপৰত আপুনি চমুকৈ কি ক'ব কওকচোন। এতিয়া যিখিনি কিবা কয়লা হওক এনেধৰণৰ আজি প্ৰেছমিট দিছে নহয়, যিকেইজনে মোৰ ওপৰত অভিযোগ তুলিছে তেহেঁতিয়ে বোলে কয় কয়লা কৰে বোলে। 15,000 টকাটো মেক্সিমাম মানুহে সোমাইছে। আমি কমল চাপৰি আহি আছিলোঁ, এতিয়া ময়ূৰদাক লগ পালোঁ। একেবাৰে ভিতৰলৈকে গ'ল নি ময়ূৰদা? ভিতৰলৈকে লগত পবিত্ৰতা আহিছিলে। অঁ চাই গ'লি ৰাস্তা পদূলিখিনি একদম বেয়া হৈ গুচি গ'ল। গোটেই পৰিস্থিতিটোক লৈ এতিয়া কি ক'ব, মানে এটা ইনিচিয়েটিভবোৰ যথেষ্ট হৈছে। ঘৰখিনিতো বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁৱেই। আমি ইনিচিয়েলি তেওঁলোকৰ কাৰণে টিঙৰ ব্যৱস্থা কৰি দিছোঁ আৰু বাঁহৰ ব্যৱস্থাও কৰি দিছোঁ তেওঁলোকক। আৰু সেইখিনি কৰাৰ লগত সমান্তৰালভাৱে ছাৰ্ভে হৈছে। ছাৰ্ভেত তেওঁলোকে এঘৰে যিমানখিনি পইচা পাব সিমানখিনি যিমানখিনি ক্ষতিপূৰণ হৈছে ধুনীয়াকৈ এটা তেওঁলোকৰ পকা ঘৰ হৈ যাব। আৰু যথেষ্টখিনি মানুহৰ ক্ষতিটো বহুত হৈছে, এইটোতো হিচাপ নাই। এই ৰাস্তাকেইটা আমি আজি পাতি আহিছোঁ। এতিয়া পবিত্ৰ নাই মই ৰাস্তাটো কিবা এটা কৰিব লাগিব সোনকালে। আৰু এতিয়া মই কৈছোঁ আপোনাৰ ওপৰত যি অভিযোগ উঠিছে এইটোৰ ওপৰত আপুনি চমুকৈ কি ক'ব কওকচোন। এতিয়া যিখিনি কিবা কয়লা হওক এনেধৰণৰ আজি প্ৰেছমিট দিছে নহয়, যিকেইজনে মোৰ ওপৰত অভিযোগ তুলিছে তেহেঁতিয়ে বোলে কয় কয়লা কৰে বোলে। তেহেঁতৰ বোলে অডিঅ' ভিডিঅ' চব ওলাইছে বোলে। আৰু সেইখিনি আমিতো কোৱা নাই, সেইখিনি মানে তেওঁলোকৰ একালৰ সতীৰ্থসকলেই হেৰিটো দিছে। আৰু তেওঁলোকে ছাবিৰ আহমেদেও কৈছে, মোৰ ওচৰত কিছুমান মানে তথ্য মোৰ ওচৰতো আছে, আমি আৰু ক'বলৈ নাযাওঁ। কৈছে যে এইটো কি একদম এটা তেওঁলোকৰ গাইডলাইন আহিছে, গাইডলাইনটোৰ মতে মানে মোক সাঙুৰি ল'ব লাগে। আৰু সেইটো ছাবিৰ আহমেদে নিজেও কৈছে, ময়ো তাৰ কথাটো অপ'জ কৰিছোঁ বোলে, এইটো কৰিব নালাগে বুলি। কিন্তু ওপৰৰ পৰা গাইডলাইন আহিছে, আমি ইয়াতে বাধ্য হৈ গৈছোঁ বোলে। তাৰপিছত দৰকাৰ হ'লে মই তেওঁলোকক গোটেই কল ৰেকৰ্ডিং দি দিম। এইবোৰ ইমান লাগি থাকিবলৈ মন নাযায়। এতিয়া আমি মানে মূল সমস্যাটো এইটো এতিয়া ইমান মানুহ ঢুকাইছে, মানুহখিনি পুনৰ সংস্থাপন কৰিব লাগে। এইবোৰ কোনে কি কৰিছে এইবোৰ ইমান লাগি থাকিবলৈ মন নাই মানে। যি নহওক, অভিযোগ এটা উঠিলেতো তাতো একেবাৰে যদি প্ৰত্যুত্তৰটো নিদিওঁ মানুহেতো সঁচা বুলি ভাবিব। সেইকাৰণে আমি আপোনাক কুৱেশ্যনটো কৰিলোঁ। আৰু এতিয়া আমি যি দেখিছোঁ মানে ঘৰবোৰৰ যি সাহায্যৰ কথাটো আছে, বহুতৰে সোমোৱা নাই বা এনেধৰণৰ কথা আছে। আজি 15,000 টকাটো মেক্সিমাম মানুহে সোমাইছে। তাৰ ভিতৰতে পঞ্জাৱ নেশ্যনেল বেংক আৰু ডাকঘৰত আমি দেখিছোঁ সোমোৱা নাই। আৰু সেইটো আমি কি ব্যৱস্থা কৰিব পাৰোঁ। এতিয়া আগতে প্ৰায় 22,000 লোকে পইচা পাইছে, আৰু এতিয়া আজি প্ৰায় 7,000 মানুহে বিশেষভাৱে পইচা। আমি এতিয়া কমল চাপৰিটো সুধিছোঁ, তেওঁলোকৰ 9গৰাকী মহিলা পালোঁ, 8গৰাকী সোমালে, 1গৰাকী নাই সোমোৱা। তেনেকৈ ধৰণে আমি পুনৰ সংস্থাপনৰ কামখিনি কৰিছোঁ। পবিত্ৰতাও আহি আজি আমাৰ মাজত মানে কমল চাপৰিটো ঠাই গৈছেহি। পবিত্ৰতাক লৈ লওঁ। ঠিক আছে, পৰ্যায়ক্ৰমে হ'ব বাৰু। ঠিক আছে। ময়ূৰ বৰগোহাঁইক লগ পালোঁ, আৰু এতিয়া দেখিছোঁ কমল চাপৰি একেবাৰে বোকাময় মাজত আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিছে। কি ক'ব, ইয়াৰ অভিজ্ঞতা আপুনি কি পালে? মই কিন্তু যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডেৰমাহকৈ ধৰি অঞ্চলবিলাকত বিগত দিন ধৰিতো আহি আছোঁ। ইয়াত এতিয়া খুব সকলোৱে দেখাৰ পৰিৱেশটো এতিয়া বেছি সহায়ৰ প্ৰয়োজন। চৰকাৰ, বেচৰকাৰী সংস্থা, ব্যক্তি সকলোৱে যিমান পাৰে সহায় কৰিছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাৰ আকৌ একেলেন সাহাৰ্য প্ৰদান কৰাৰ লগতে তীব্ৰ গতিত মানে খুব ভালকৈ এছেছমেণ্ট চলি আছে কাৰ কিমান ক্ষতি হৈছে। গতিকে সকলোবিলাক ঠিকে আছে যদিও প্ৰাণহানি হ'ল 100টাতকৈ বেছি। ঘৰটো আপুনি দেখাই আছে। গতিকে বহুত সময়ৰ প্ৰয়োজন হ'ব। আমি সেইটোৱে পাতিছোঁ, বিধায়ক ময়ূৰ বৰগোহাঁই আৰু মই, যে মুখ্যমন্ত্ৰীৰ সহযোগত, ৰাইজৰ সহযোগত অহা 2 বছৰৰ বাবে আমাৰ পৰিকল্পনা লাগিব। কেৱল এই 2-3 মাহ কেৱল ৰিলিফ দিলেই নহ'ব। ল'ৰা ছোৱালীৰ পঢ়া শুনা, বাট পথ, নামঘৰ, সাংস্কৃতিক কেন্দ্ৰ, পশুধন সকলোতে যিটো হানি হৈছে, সেইটো কাৰণে গোটেইখিনি মসৃণ কৰিবলৈ অতি কমেও 2 বছৰ সময় লাগিব। সকলো সময়তে আছোঁ, থাকিম। পৰ্যায়ক্ৰমে আপোনালোকে কৰি যাব। এতিয়া আমি সদ্যহতে ময়ূৰ বৰগোহাঁই, পীযুষ হাজৰিকা, বিমল বৰা আৰু আমাৰ উদ্যোগত আমি প্ৰায় 2,185 ঘৰ মানুহলৈ টিনপাতৰ ব্যৱস্থা কৰিছোঁ, বাঁহৰ ব্যৱস্থা কৰিছোঁ, যাতে চৰকাৰী ঘৰটো অহাৰ আগৰ প্ৰাক মুহূৰ্তত অন্ততঃ এইকেইদিন মূৰটো সোমাবলৈ ঘৰটো যাতে সুন্দৰভাৱে তেওঁলোকে কৰি ল'ব পাৰে। গতিকে সেইখিনি কথা। বাকী ৰেচন পাতি চৰকাৰে অপৰ্যাপ্ত পৰিমাণে দিছে, অসমবাসী ৰাইজে, আনকি বাহিৰৰ স্বেচ্ছাসেৱী সংগঠনবিলাকে সেৱা দিছে। গতিকে ঠিকে আছে। কিন্তু এতিয়া আচল সময়। কঁকাল ভাঙি গৈছে আমাৰ, খেতি পথাৰ, দোকান পোহাৰ সকলো নষ্ট হৈছে। আকৌ ঠনধৰি উঠিবলৈ আমি মানুহখিনিৰ লগত থিয় হ'ব লাগিব। সকলোৰে কৰ্তব্য, এজন সাংসদৰ কৰ্তব্য, এজন সাধাৰণ নাগৰিকৰ কৰ্তব্য। সেইকাৰণে সেইটোৱে। আৰু আজি ইয়াত আপুনি উপস্থিত হৈ গোটেই পৰিৱেশটো চালোঁ, আৰু তেওঁলোকক কি সহযোগিতা লাগে, কম্বল, পোছাক বা পঢ়া শুনাৰ সামগ্ৰী, স্কুল বেগ, এইবিলাকৰ ব্যৱস্থা চৰকাৰে কৰিছে, স্থানীয় বিধায়কে কৰিছে, আৰু সাংসদ হিচাপে ময়ো যিমান পাৰোঁ সহায় কৰিছোঁ। আৰু এইখিনি আকৌ মই টিম পঠিয়াম।
ঠিক আছে, ধন্যবাদ জনাইছোঁ পবিত্ৰ দা। কমল চাপৰি মই বৰ্তমান পৰিৱেশ দেখাইছোঁ, য'ত এতিয়া স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁই আহিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটা আহিলে। তেওঁলোকে ইয়াৰ পৰা এতিয়া গৈছে আৰু আমি আহি থাকোঁতে আমি ৰাজপথতে তেওঁলোকক এই পথতে লগ পাইছোঁ আৰু ইনিচিয়েল ষ্টেটাছত বৰ্তমান সময়ত তেওঁলোকে কিখিনি কাম কৰিব এইখিনি আমাক জানিবলৈ দিছে। এয়াই বৰ্তমান সময়ৰ ইয়াৰ পৰিৱেশ পৰিস্থিতি আপোনালোকক দেখুৱাইছোঁ।